হাই এভৰিৱান, স্পেচিয়েলি আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্টছবিলাকৰ পৰীক্ষা পাই আছে। তোমালোকে ফাইনেল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা হয়নে? তো মই ছায়েন্সৰ কিছুমান ইম্পৰ্টেণ্ট MCQ তোমালোকৰ আগত লৈ আহিছোঁ, তোমালোকৰ অলপ পঢ়াটো ইজি হ'ব কাৰণে। আৰু ইয়াত অলমষ্ট গোটেইকেইটা চেপ্টাৰ কভাৰ্ড আছে, কিন্তু ইয়াত কেইটামান MCQ আছে, তোমালোকে বেলেগ MCQ চাবা, ঠিক আছে? যিকেইটা মোক ইম্পৰ্টেণ্ট লাগিছে মই মেইনলি তাৰে কেইটামান মানে বাছি কিনে বনাই দিছোঁ। তো ফাৰ্ষ্ট অফ অল চেপ্টাৰ নম্বৰ 1ৰ এটা ইম্পৰ্টেণ্ট MCQ ইয়াত চোৱা। তোমাৰ সুধিছে যে কোনটো অপসাৰণ বিক্ৰিয়া? তো ডেফিনেটলি এই চাৰিটাৰ ভিতৰত অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ৰাইট? কাৰণ অপসাৰণ বিক্ৰিয়া কি আছিলে যে যোনটো বেছি সক্ৰিয় থাকে ধাতু, সি কি কৰে, ইটোক কি কৰে, অপসাৰিত কৰি নিজে আহি যায়, ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, ৰাইট? চ' ইয়াত গোটেইকেইটা আমি ৰিয়েকশ্যনত দেখিছোঁ অপশ্যন নম্বৰ চিটোত ইয়াত কি হ'ব, আইৰণে কপাৰক কি কৰিব, অপসাৰিত কৰিব, কাৰণ আইৰণটো বেছি সক্ৰিয়। গতিকে অপসাৰিত কৰি আইৰণে ছালফেটৰ লগত ৰিয়েকশ্যন বনাই ল'ব আৰু ইফালে কপাৰটো ছেপাৰেট হৈ যাব। গতিকে এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ, ঠিক আছে? ইয়াত চোৱা এক্সপ্লেনেশ্যনছবিলাকো অলপ তলত দি দিছোঁ যাতে তোমালোকৰ ইজি হয়। আনচাৰটো অকল জানিলে নহ'ব, কাৰণটো জানিব লাগিব, হয় নাই? গতিকে কাৰণটো চাবা, ঠিক আছে? তো পটাপট আমি যাওঁ নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 চলো। কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে, হোৱাট ইজ দ্য pH ৰেঞ্জ অফ আৱাৰ বডি? আমাৰ শৰীৰৰ যিটো pHৰ পৰিসৰ সেইটো কিমান? তোমালোকে এটা কথা জানে pHৰ ভেলু কিহৰ পৰা কিহৰলৈকে থাকে, হয়নে? তো কোনটো এচিডিক হয়, কোনটো বেছিক হয়, বেছিকেলি এইবিলাক কথাটো অলৰেডি গম পাইছে, নহয় জানো? যিমান ভেলু বাঢ়ি গৈ থাকে pHৰ সিমান কি হৈ থাকে, ক্ষাৰকীয় হৈ যায়, আৰু যিমান কমি গৈ থাকে সিমান কি হয়, মানে আম্লিক হয়, এচিডিক হয়, হয়নে? তো ইয়াৰ আমাৰ দিছে আমাৰ মানুহৰ বডিৰ যিটো pHৰ ৰেঞ্জ সেইটো কিমান হয়, অলমষ্ট 7ৰ পৰা 7.8লৈকে, ঠিক আছে? অকল মানুহ বুলি নহয়, লিভিং অৰ্গেনিজিমছৰ কাৰণে এইটো ইম্পৰ্টেণ্ট হয় যে pHৰ ভেলুটো এটা কণ্ট্ৰলত থকাটো, ঠিক আছে? চ' এইটো কুৱেশ্যন নম্বৰ 2ৰ আনচাৰ। নেক্সট আমি যাওঁ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3টোত কৈছে হুইচ মেটেল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ? কোনটো ধাতু, নৰ্মেলি আমি জানো ধাতুবিলাক টান হয়, হয়নে? তো এনেকুৱা চাৰিটাৰ ভিতৰত কোনটো ধাতু সাধাৰণতে কি হয়, জুলীয়া অৱস্থাত থাকে বা তৰল অৱস্থাত থাকে? তো ইয়াৰ আনচাৰটো প্ৰায় বহুতে জানে চাগে নিশ্চয়। তো আনচাৰটো কি হ'ব, অপশ্যন নম্বৰ বি, মাৰ্কিউৰি, ঠিক আছে? মাৰ্কিউৰি বা পাৰা, যিটো অসমীয়াত কোৱা হয় পাৰা ধাতুটো, সেইটো তৰল অৱস্থাত থাকে নৰ্মেল টেম্পাৰেচাৰত। নেক্সট কুৱেশ্যনটো, চিনাবাৰ কোনটো ধাতুৰ আকৰিক? তোমালোকে শুনিছা চিনাবাৰ নামটো, ঠিকে আছে? এইটো কোনটো ধাতুৰ আকৰিক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, ঠিক আছে? তো আনচাৰটো কি হ'ব আমাৰ অপশ্যন নম্বৰ বি, মাৰ্কিউৰি। মাৰ্কিউৰিৰ পৰা তোমাৰ চিনাবাৰ প্ৰস্তুত কৰা হয়, ঠিক আছে? ইয়াত গোটেই ধুনীয়াকৈ এক্সপ্লেনেশ্যনো দিয়া আছে আৰু তোমাৰ গোটেই চিম্বলবিলাকো লিখা আছে, চোৱা। তো অলপ অলপ সুবিধা হ'ব। তোমালোকে কপিত কুৱেশ্যনটো লিখিবা, আনচাৰটো লিখিবা, অপশ্যন একো লিখাৰ কোনো প্ৰয়োজন নাই। কুৱেশ্যনটো লিখিবা, আনচাৰটো লিখিবা, আৰু যিটো এক্সপ্লেনেশ্যন আছে ছাইডত অকণমানকৈ ব্ৰেকেট দি লিখি ল'ব পাৰা বা তলত লিখি ল'ব পাৰা, ঠিক আছে? নেক্সট কুৱেশ্যন নম্বৰ 5লৈ যাওঁ আমি। হুইচ ফাংচনেল গ্ৰুপ ইজ প্ৰেজেণ্ট ইন প্ৰপানন? প্ৰপানন মানে কি, সেইটো প্ৰপাননটো কি হয় কি নাই, কেনেকৈ আমি নামবিলাক বাচিব পাৰোঁ, প্ৰপানন হওক, বিউটানন হওক, হেক্সানেল, যিমান আছে। তো তোমালোকৰ মই অলৰেডি ক্লাছ এটা বনাই থোৱা আছে যে নামবিলাক কেনেকৈ জানিম। কিছুমানৰ হয়তো এইটো কাৰ্বন চেপ্টাৰটোৰ আছিলে, কিছুমানৰ এইটো প্ৰব্লেম হয় নামবিলাক বিচাৰি পাবৰ কাৰণে, আৰু যদি ৰিয়েকশ্যনটো দিয়া থাকে তেতিয়া নামটো ওলাবৰ কাৰণে। তো মই ধুনীয়াকৈ এটা মানে ভিডিঅ' আপলোড কৰা আছে, তোমালোকে জাষ্ট ভিডিঅ'টো চাই ল'বা। তোমালোকে গোটেইখিনি কোনটো কি নাম হয়, কোনটো প্ৰপানল কয়, কোনটো এলকহল কয়, কোনটো কাৰ্বক্সিলিক এচিড কয়, চব বুজি পাই যাবা ধুনীয়াকৈ, ঠিক আছে? এই ভিডিঅ'টো চাই ল'বা। চ' ইয়াত আনচাৰটো কি হ'ব, যে প্ৰপাননৰ কাৰ্যকৰী মূলক কি হ'ব, অপশ্যন নম্বৰ চি, অপশ্যন নম্বৰ চি, কিটনটো হ'ব, ঠিক আছে? কিটনটো প্ৰপাননৰ এলকহলৰ কি হয়, অল হয়, এলডিহাইডৰ এল হয়, আৰু কাৰ্বক্সিলিক এচিডৰ অইক এচিড, মানে প্ৰপানয়িক এচিড হ'লে গম পালোঁ হয় কাৰ্বক্সিলিক এচিড, ৰাইট? চ' নেক্সট কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6টো চোৱা, কৈছে হুইচ এলিমেণ্ট হেজ দ্য ইলেক্ট্ৰনিক কনফিগুৰেশ্যন 282? টোটেল কিমান হ'ল, 2 × 8 = 10, 10 × 2 কিমান, 12। 12টো কাৰ আছিলে? অবভিয়াছলি বহুতে চাগে জানেই যে 12টো কাৰ আছিলে, মেগনেছিয়াম, হয়নে? তো এটলিষ্ট তোমালোকে 20টালৈকে মনত ৰাখিব লাগিব। 20টালৈকে মনত ৰখাটো তোমালোকৰ কাৰণে কম্পালচৰি, ঠিক আছে? চ' গোটেইখিনি কি কৰিবা, 1ৰ পৰা 20লৈকে গোটেইখিনি নাম মনত ৰাখিবা। 1 কি আছিলে, হাইড্ৰজেন, 2 কি আছিলে, হিলিয়াম, 3 কি আছিলে, লিথিয়াম, তেনেকৈ 20টা আছিলে যে গোটেইকেইটা নাম মনত ৰাখি যাবা দেই। কুৱেশ্যন নম্বৰ 7।
প্লাষ্টাৰ অফ পেৰিছটো আমি কি গৰম কৰিলে পাওঁ? ভাবাচোন তোমালোকে এইটো প্লাষ্টাৰ অফ পেৰিছটো কি গৰম কৰিলে পাওঁ? অপশ্যন নাম্বাৰ কি হ'ব? এ হ'ব, জিপছামটো আমি যদি গৰম কৰোঁ প্লাষ্টাৰ অফ পেৰিছ পাওঁ, আৰু প্লাষ্টাৰ অফ পেৰিছৰ পৰা আমি কি কৰিব পাৰিম? জিপছাম প্ৰস্তুত কৰিব পাৰোঁ। গতিকে এইটো ৰিভাৰ্ছ প্ৰচেছ হয় হা, এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো আহোঁ, হুইচ নন মেটেল ইজ লাষ্ট্ৰিয়াছ? তলৰ কোনটো অধাতু উজ্জ্বল? সাধাৰণতে আমি জানো ধাতুবিলাক উজ্জ্বলি থাকে, জিলিকি থাকে, হয়নে? ইয়াৰ ভিতৰত এই চাৰিটাৰ ভিতৰত কোনটো অধাতু আমাক সুধিছে যিটো জিলিকি থাকে? চ' ডেফিনেটলি আনচাৰটো যিবিলাকে জানে গুড। তো ইয়াৰ আনচাৰটো হৈছে আয়ডিন। ঠিক আছে, আয়ডিনটো কি হয়? সাধাৰণতে শ্বাইনিং প্ৰপাৰ্টি এটা আছে, জিলিকি থাকে, কিন্তু আনবিলাক যিবিলাক অধাতু আছে সেইবিলাক কিন্তু আমি সাধাৰণতে জিলিকা নেদেখোঁ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 9, জাইলেমে কিহৰ কাম কৰে? এইটোতো বহুত বেছিক লেভেলৰ কুৱেশ্যন, তোমাৰ আগতেও তোমালোকে নিশ্চয় পাইছে যে প্লাণ্টৰ চবতকৈ ইম্পৰ্টেণ্ট দুটা কলা থাকে, এটা হৈছে জাইলেম আৰু এটা হৈছে কি? ফ্লুৱেম। তো জাইলেমৰ কাম কি কোৱাচোন? তো যিবিলাকে জানা ভেৰি গুড, আনচাৰ দিছা যে সিহঁতি কি কৰে? পানী পৰিবহণ কৰে। আৰু খাদ্য কোনে পৰিবহণ কৰে তেতিয়াহ'লে? ফ্লুৱেমে খাদ্য পৰিবহণ কৰে। এটা কুৱেশ্যনলৈ তোমালোকে দুটা বস্তু ক্লিয়াৰ হৈ গ'লা, এটাই পানী পৰিবহণ কৰে, সেইটো কি হয়? জাইলেম। আৰু ফ্লুৱেমে কি পৰিবহণ কৰে? খাদ্য পৰিবহণ কৰে। ঠিক আছে, এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 10 যাওঁ আমি। 10টো আছে, হুইচ হৰমন ৰেগুলেটছ ব্লাড চুগাৰ লেভেল? ব্লাড চুগাৰ অৰ্থাৎ তেজৰ শৰ্কৰাৰ যি পৰিমাণ কোনটো হৰমনে নিয়ন্ত্ৰণ কৰে? ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে, গোটেইকেইটাই কিন্তু হৰমনেই হয়, মানুহৰ বডিত পোৱা হৰমন হয়। এড্ৰেনেলাইনটো হৰমন, থাইৰক্সিনটো হৰমন, ইনচুলিন, টেষ্টষ্টেৰন, গোটেইকেইটাই হৰমন হয়। ঠিক আছে, কিন্তু ইয়াৰ ভিতৰত যিটো ব্লাড চুগাৰ লেভেলটো কোনে কণ্ট্ৰল কৰে? ইনচুলিনে। তোমালোকে হয়তো দেখিছাই যে যাৰ ইনচুলিনৰ অভাৱ থাকে, যাৰ বডিত মানে ইনচুলিন মানে নিজে প্ৰডিউচ নহয়, তেওঁলোকৰ মানুহৰ কি হয়? তেওঁলোকে মেডিচিন ল'ব লগা হয় ইনচুলিনৰ কাৰণে, হয়নে? তো বিভিন্ন ধৰণৰ ডায়েবেটিছ থকা লোকসকলৰ এইটো প্ৰব্লেম দেখা যায় যে এই যিটো তোমাৰ হৰমনটো সেইটো বডিত যেতিয়া ৰিলিজ হ'বলৈ কমি যাব, তেতিয়া ইনচুলিনৰ বডিত অভাৱ হ'ব, আৰু ইনচুলিনৰ অভাৱ হ'লে আৰু ডায়েবেটিছ বাঢ়িব, চুগাৰ লেভেল কণ্ট্ৰলত নাথাকিব। ঠিক আছে, চ' ই নিয়ন্ত্ৰণ কৰে। ঠিক আছে, কুৱেশ্যন নম্বৰ নেক্সটটো চাওঁ। বহুতকেইটা কুৱেশ্যন নকৰাওঁ, তোমালোকৰ ধৈৰ্যৰ বিষয়ে ময়ো জানো নহয় কিমান দেৰি পঢ়িব পাৰিবা। তো আমি কেইটামান কুৱেশ্যন চাম, আকৌ নেক্সট পাৰ্টত বাকীকেইটা কুৱেশ্যন কমপ্লিট কৰি দিম। ঠিক আছে, চ' দ্য গেপ বিটুইন টু নিউৰনছ ইজ কল্ড? দুটা নিউৰনৰ মাজৰ যিটো গেপটো, সেইটো কি বুলি কোৱা হয়? সেইটো সাধাৰণতে কোৱা হয় চাইনেপছ। ঠিক আছে, তোমালোকে মনত ৰাখিবা, এইটো চাইনেপছ বুলি কোৱা হয়। নেক্সট, ৱেৰ ডাজ ফাৰ্টিলাইজেশ্যন অকাৰ ইন হিউমেনছ? মানুহৰ যিটো নিষেচন প্ৰক্ৰিয়াটো সেইটো ক'ত সংঘটিত হয়? ইয়াত চাৰিটা অপশ্যন আছে বিভিন্ন ধৰণৰ। ঠিক আছে, ক'ত মানে হেৰি হয়? এইটো ফেল'পিয়ান নলীত হয়। ঠিক আছে, ফেল'পিয়ান নলীত সাধাৰণতে কি হয়? তোমাৰ এই ফাৰ্টিলাইজেশ্যন যিটো প্ৰচেছ সেইটো সংঘটিত হয়। এইটো কাৰ বডি হেৰিত থাকে? মেল নে ফিমেল? অবভিয়াছলি এইটো কিহত থাকে? ফিমেল বডিত পোৱা যায়। পৰাগধ্বনিত কি থাকে? ঠিক আছে, পৰাগধ্বনিত কি থাকে? সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। সেইটো অপশ্যন নম্বৰ কি হ'ব? ডি, পলেন গ্ৰেইনছ, অৰ্থাৎ পৰাগধ্বনিত পৰাগৰেণু থাকে। নেক্সট, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ জেনেটিক্স? বংশগতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? এইটো বহুতে আনচাৰ হয়তো চাগে দিব পাৰিছে। গুড, এইটো এটা চেপ্টাৰৰ আছিলে, বংশগতি আৰু বিকাশ, তেনেকুৱা কিবা এটা চেপ্টাৰ আছিলে ন, সেই চেপ্টাৰটোৰ হয়। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 15, হুইচ অফ দ্য ফলোয়িং ইজ এ বায়'ডিগ্ৰেডেবল ৱেষ্ট? তলৰ কোনটো জৈৱ পাচনশীল আৱৰ্জনা? প্লাষ্টিকটো হয়নে? গ্লাছটো হয়নে? আইৰণ নেইল হয়নে? ভেজিটেবল? এইটো আনচাৰটো চাগে বহুতে, কোনো যদি একো নাজানেও তেতিয়া সিও আনচাৰটো দি দিব যে এইটো ভেজিটেবল হ'ব, হয়নে? বায়'ডিগ্ৰেডেবল ৱেষ্ট মানে এইবিলাকক আমি কি কৰিব পাৰিম? যেতিয়া আমি গেলি পচি মাটিত হেৰি হৈ যায়, এইবিলাক সাৰলৈও পৰিৱৰ্তন হয় আৰু বিভিন্ন ধৰণৰ আমি কামত ইউজ কৰিব পাৰোঁ। ঠিক আছে, কিন্তু প্লাষ্টিকটো যদি মাটিত তুমি পুতি থৈ দিয়া, সেই মাটিৰ উৰ্বৰতা ই নষ্ট কৰিব, তাৰ বাহিৰে একো নকৰে, হয়নে? চ' সেইটো কথা। কুৱেশ্যন নম্বৰ 16, নেক্সট, দ্য ব্ৰেকডাউন অফ পাইৰুভেট টু গিভ কাৰ্বন ডাই অক্সাইড, অৰ্থাৎ পাইৰুভেট অণু ভাঙি
কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা যিটো প্ৰক্ৰিয়াটো সেইটো কি বুলি কোৱা হয়? বিভিন্ন ধৰণৰ অপশ্যনছ আছে, ঠিক আছে। সেই প্ৰক্ৰিয়াটো যে ক'ত সংঘটিত হয় চোৱা, পাইৰুভেট ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন যে শক্তি যে এনাৰ্জি ৰিলিজ হয় আমাৰ বডিৰ এটা পাৰ্টতে ৰিলিজ হয়, সেইটো হৈছে মাইটকণ্ড্ৰিয়া, ঠিক আছে। আমাৰ মাইটকণ্ড্ৰিয়া ক'ত থাকে? আমাৰ বডিৰ কোষত থাকে, চেলছত থাকে, হয়নে? আৰু তাতেতো অক্সিজেন পৰাৰ পিছত বিক্ৰিয়া হয় আৰু কি হয়? এনাৰ্জি ৰিলিজ হয়, ৰাইট। চ' সেইকাৰণে মাইটকণ্ড্ৰিয়াটোক আচলতে পাৱাৰ হাউচ অফ দ্য চেল বুলিও কোৱা হয়, শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। তোমালোকে আগতে পাইছাও চাগে, হয়নে? কাৰণ ইয়াতে শক্তি কি হয়? ৰিলিজ হয়, ঠিক আছে। আৰু এইটো ৰেছপিৰেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা এইটো কামটো হয়, ঠিক আছে। তোমালোকে এৰবিক এনএৰবিক ৰেছপিৰেশ্যন অৰ্থাৎ সবাত শ্বসন আৰু অবাত শ্বসন এই দুটা বিষয় শুনিছাই। গতিকে তোমালোকে কমেণ্টত আনচাৰ কৰিবা যে এইটো সবাত শ্বসন হ'ব নে অবাত শ্বসন হ'ব, ঠিক আছে। নেক্সট, দ্য ইমেজ ফৰ্ম বাই এ কনভেক্স মিৰৰ ইজ অলৱেজ, এখন উত্তল দাপোনে যিটো প্ৰতিবিম্ব গঠন কৰে সেই প্ৰতিবিম্ব সদায় কেনেকুৱা হয়? অসৎ আৰু থিয় হয়। এইটো বহুতে হয়তো চাগে আনচাৰ দিব পাৰিছে, যোনে আনচাৰ দিব পাৰিছে ভেৰি গুড, কিন্তু যোনে নাজানে এইটো মনত ৰাখি লোৱা যে এখন উত্তল দাপোনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব দেখুৱায়, ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য ফ'কেল লেন্থ অফ এ স্পেৰিকেল মিৰৰ অফ ৰেডিয়াছ 20 চেণ্টিমিটাৰ, ঠিক আছে। তো 20 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ গোলাকাৰ এখন দাপোনৰ যিটো ফ'কাছ দৈৰ্ঘ্য সেইটো কিমান হ'ব? 20 চেণ্টিমিটাৰ যদি হেৰি হয় তোমাৰ কি হয়? ভাঁজ ব্যাসাৰ্ধ, ঠিক আছে। তেতিয়াহ'লে ফ'কেল লেন্থ এফটো কিমান হ'ব? চোৱা, ফৰ্মুলা চিম্পল, ফৰ্মুলাটো তোমালোকে জানাই, এফ ইকুৱেলছ টু কি আছিলে? R/2, আধা হয় ন, ঠিক আছে। গতিকে আনচাৰটো কি হ'ব? 10 হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 19, টুইংকলিং অফ ষ্টাৰ্ছ, তৰাবোৰ তিৰবিৰাই থাকে যে, কি কাৰণে তিৰবিৰাই থাকে? তৰাবোৰ মানে তিৰবিৰাই থকা কাৰণে এইটো হ'ল তৰাৰ পৰা আমাৰ পৃথিৱীলৈ বহুত ডিষ্টেঞ্চ আছেনে? য়েছ আছে। আৰু সেই তাৰ মাজত পৃথিৱী আৰু সেই তৰাটোৰ মাজত কি আছে? বায়ুমণ্ডল আছে আমাৰ। সেই বায়ুমণ্ডলখিনিত সৰু 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 অকণমানি অকণমানি বিভিন্ন ধৰণৰ কণা আছে, পাৰ্টিকলছ আছে, ৰাইট। আৰু যেতিয়া লাইটটো আহিব সেই পাৰ্টিকলছবিলাকত খুন্দা খাব, এটাত খুন্দা খালে আকৌ ৰিফ্লেক্ট হৈ গ'ল, আকৌ ইটোত খুন্দা খালে, তেনেকৈ খুন্দা খাই খাই জিগজেগ মোশ্যনত হৈ লাষ্টত গৈ পেলাই আমাৰ চকুত পৰে। আৰু সেইকাৰণে আমি তৰাবিলাক তিৰবিৰাই থকা দেখোঁ, বুজি পাইছা? চ' এইটো হ'ব আনচাৰ নম্বৰ বি, বায়ুমণ্ডলীয় প্ৰতিসৰণ। নেক্সট, দ্য হিউমেন আই ফৰ্মছ দ্য ইমেজ অফ এন অবজেক্ট, মানুহৰ চকুৰে এটা বস্তু প্ৰতিবিম্ব যিটো গঠন হয় সেইটো ক'ত গঠন হয় সাধাৰণতে? এইটো বহুতে জানেই যে ডেফিনেটলি এইটো আমাৰ ৰেটিনাত গঠন হয়, হয়নে? বাকী কৰ্নিয়া, আইৰিছ, পিউপিল এইবিলাক চব আমাৰ চকুৰে এটা এটা পাৰ্ট হয়, ঠিক আছে। মেইনলি তোমাৰ লাষ্টত এই গোটেইবিলাক বস্তুৰ পৰা পাৰ হৈ আহি পোহৰটো আমাৰ ৰেটিনাতে ইমেজটো ফৰ্ম কৰিব। আৰু ৰেটিনাত কি কানেক্ট হৈ আছে? নাৰ্ভছ কানেক্ট হৈ আছে, সৰু সৰু কিছুমান স্নায়ু কানেক্ট হৈ আছে। আৰু সেই নাৰ্ভছবিলাকে কি কৰিব? ইনফৰ্মেশ্যন আমাৰ ব্ৰেইনত দিব আৰু আমি তেতিয়া বস্তুটো দেখা পাম, ঠিক আছে। অ'কে, নেক্সট, বৈদ্যুতিক আধানৰ এছআই একক, ইলেক্ট্ৰিক চাৰ্জৰ এছআই একক কি? এইটো বাৰু বহুতে ডেফিনেটলি জানেই যে কুলম হয়, আৰু ইলেক্ট্ৰিক চাৰ্জৰ বাৰু কুলম হয়, ঠিক আছে। কাৰেণ্টৰ কি হয় বা বিদ্যুতৰ কি হয় সেইটো তোমালোকে কমেণ্টত লিখা, ঠিক আছে। বিদ্যুতৰ কি হয়? আৰু ওমটো কিহৰ আছিলে মনত আছেনে কাৰোবাৰ? ওমটো আছিলে ৰোধৰ, হয়নে? ভলটো কাৰ আছিলে? বিভৱ ভেদৰ, হয়নে? চ' এনিৱেজ, নেক্সট কুৱেশ্যন নম্বৰ 22, চুম্বক ক্ষেত্ৰৰ উপস্থিতি জানিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো কি? এইটো আৰু চবেই জানে, হয়নে? এইটো আনচাৰটো পাৰিবা ডেফিনেটলি যে আমি চুম্বক ক্ষেত্ৰ উপস্থিতি কিহৰ পৰা জানিব পাৰিম? কম্পাছ। কোনোবা এটা জেগাত কিবা এটা বস্তুত চুম্বক ক্ষেত্ৰ আছে নে আমি জানিবলৈ কম্পাছটো ৰাখি দিলে হৈ গ'ল। কম্পাছটোৱে ধুনীয়াকৈ ডাইৰেকশ্যন দেখাব, আমি গম পাই যাম এইটো ইয়াতে কি আছে? চুম্বক ক্ষেত্ৰৰ উপস্থিতি আছে, ঠিক আছে। অ'কে, চ' নেক্সট কুৱেশ্যনটো হৈছে বৈদ্যুতিক মটৰত শক্তিৰ ৰূপান্তৰ কেনেকৈ হয়? এন ইলেক্ট্ৰিক মটৰ এনাৰ্জি ইজ কনভাৰ্টেড ফ্ৰম, এইটো চোৱা তোমালোকে মটৰ আৰু এইটো কি আছিলে জেনেৰেটৰ, এই দুটা বস্তুৰ বিষয়ে পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়ি যাবা। কনচেপ্টটো চিম্পল হয়, মই সময় পালে বনাই দিম বাৰু তোমালোকক ধুনীয়াকৈ কনচেপ্টটো চিম্পল হয়, ঠিক আছে। কিন্তু তোমালোকে কি কৰিব লাগিব? মুখস্থত যাব নালাগিব,
কনচেপ্টটোত ফ'কাছ কৰিব লাগিব আৰু ডায়েগ্ৰামটো 2-3টা পইণ্ট ধুনীয়াকৈ লিখি তোমালোকে বহলাই দিবা একদম 3-4 নম্বৰৰ কাৰণে আহে পৰীক্ষাত আৰামছে পাই যাবা নম্বৰ কাৰণ বস্তুটো মানে কেনেকৈ চলিছে সেইবিলাক সেই বস্তুটো মানে ইমান টান নহয় এতিয়া আমাৰ ঘৰত ফেন চলি আছে টিভি ফেন চলি আছে তোমাৰ বিভিন্ন ধৰণৰ মেচিন চলে হয় নাই মটৰৰ দ্বাৰা চলে তো সেই মটৰটো কেনেকৈ চলে তোমালোকে জানিবতো ডেফিনেটলি মন যাব ন ভাল লাগিব ন জানি তো গতিকে সেই বস্তুটোৰ বিষয়ে ভালকৈ পঢ়িবা তোমালোকৰ অলপ জ্ঞানো বাঢ়িব আৰু লগতে মাৰ্কছো পাবা তো ইয়াৰ আনচাৰটো কি হ'ব বৈদ্যুতিক মটৰৰ শক্তি তো অপশ্যন নাম্বাৰ কি হ'ব ইয়াত গেছ কৰা অপশ্যন নাম্বাৰটো হ'ব বিদ্যুৎ শক্তিৰ পৰা যান্ত্ৰিক শক্তিলৈ বিদ্যুৎ শক্তিটো একচুৱেলি যান্ত্ৰিক শক্তিলৈ কনভাৰ্ট কৰি দিয়ে মানে তেতিয়া মটৰটো চলি থাকে চ' নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফচিল ফুৱেল জীৱাশ্ম ইন্ধন এই 4টাৰ ভিতৰত এটা নহয় বুলি কৈছে কোনটো জীৱাশ্ম ইন্ধন নহয় ডেফিনেটলি বায়'গেছ অৰ্থাৎ জৈৱ গেছটো নহয় বাকী পেট্ৰলিয়াম কোল নেচাৰেল গেছ প্ৰাকৃতিক গেছ এই গোটেইবিলাকে ফচিল ফুৱেলে হয়নে বছৰ ধৰি কিছুমান সাগৰ মহাসাগৰ তলত বছৰ ধৰি পুত খাই জমা হৈ পেলানি লাষ্টত কনভাৰ্ট হৈছে হয়নে চ' সেইকাৰণে বাকী পেট্ৰলিয়ামটো জানাই আৰু গছ গছনি বিভিন্ন ধৰণৰ ডিজেষ্টাৰ হওক ফ্লাড হওক এইবিলাকৰ কাৰণে মাটিত পুত খাই হাজাৰ বছৰৰ পিছত কললৈ কনভাৰ্ট হৈ যায় আৰু পেট্ৰলিয়ামটো সাগৰ মহাসাগৰ তলিত থকা বিভিন্ন ধৰণৰ আগৰ জীৱ জন্তু মৰি তাত পুত খোৱাৰ পিছত গেলি পচি যোৱাৰ পিছত লাষ্টত এই পেট্ৰলিয়াম আৰু নেচাৰেল গেছলৈ আমি পেট্ৰলিয়াম পাম তাৰ ওপৰতে নেচাৰেল গেছো পাই যাওঁ চ' এইখিনি বস্তু ঠিক আছে মনত ৰাখিবা হুইচ কালাৰ অফ লাইট ডিভিয়েটছ দ্য লিষ্ট ইন এ প্ৰিজম তো প্ৰিজমৰ মাজেৰে আমি জানো যে বগা লাইটটো কি হৈ যায় 7টা বেলেগ কালাৰ ডিভাইড হৈ যায় তো কোনটো কালাৰ বা কোনটো ৰং আটাইতকৈ কমকৈ বেকা হয় এনেকৈ তোমালোকে পিকচাৰটোতো দেখিছা চাগে তো কোনটোত মানে আটাইতকৈ কমকৈ বেকা হয় ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে ঠিক আছে আটাইতকৈ কমকৈ বেকা হয় কোনটো ৰেডটো ঠিক আছে কাৰণ ৰেডটোৰ যিটো ৱেভলেন্থ দৈৰ্ঘ্য সেইটো বহুত বেছি হয় আৰু সেইকাৰণে তোমাৰ কি হয় তোমাৰ যিমান বেছি ৱেভলেন্থ বেছি হ'ব ঠিক আছে তো সিমান কমকৈ সি বেণ্ড হ'ব অৰ্থাৎ মানে বেকা হ'ব ঠিক আছে মনত ৰাখিবা চ' বহুত বেছি কৰি নিদিওঁ আজি ঠিক আছে আজি 25টাই থাকক বাকী নেক্সট আৰু যিটো থাকিব সেইটো 25টা লৈ আহিম চ' টোটেল 50টা হৈ যাব তো এতিয়ালৈকে তোমালোকে 25টাই ভালকৈ কৰাচোন ঠিক আছে ভালকৈ ধুনীয়াকৈ কুৱেশ্যন লিখিবা আনচাৰটো লিখিবা এক্সপ্লেনেশ্যনটো ধুনীয়াকৈ লিখি ল'বা তলত নিলিখিলেও কোনো কথা নাই বুজি ল'লেই হৈ গ'ল ঠিক আছে চ' নেক্সট তোমালোকক মই লগ পাম অতি শীঘ্ৰে নেক্সট ভিডিঅ' এতিয়া এক্সাম আহি আছে মই দিম দিয়া কেইটামান ভিডিঅ' আপলোড কৰিম তোমালোকৰ সুবিধাৰ কাৰণে মটৰৰ ভিডিঅ'টো মই আপলোড দি দিম আৰু চাওঁ আৰু কি ভিডিঅ' দিওঁ তোমালোকে কিবা লাগে যদি স্পেচিফিকলি তোমালোকে কমেণ্টত জনাবা ঠিক আছে গতিকে পঢ়ি থাকা এতিয়া আজিলৈ বাই